কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মানুহে কেনেদৰে সফলতা অৰ্জন কৰিব পাৰে কেনেদৰে মানুহে কঠোৰ পৰিশ্ৰম কৰিলে জীৱনত আগবাঢ়ি যাব পাৰে তাৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে লখিমপুৰৰ ডিম্পী সোণোৱাল লখিমপুৰৰ ডিম্পী সোণোৱাল অংগনবাড়ী সুপাৰভাইজাৰ কিন্তু তাৰ পাছত কেনেদৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়িল আৰু এপিএসসিত জিলিকি উঠিবলৈ সক্ষম হ'ল বহু ভাল খবৰৰ মাজত অন্যতম এটা ভাল খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তত ৰাজ্যত উজ্বলি উঠিল বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী উজ্বলি উঠিল আৰু এইগৰাকী হৈছে ডিম্পী সোণোৱালো উজ্বলি উঠিল শেহতীয়াভাৱে যি ঘোষণা হ'ল কালি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল সেয়া তাত উজ্বলি উঠিল ডিম্পী সোণোৱাল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল শিক্ষাৰ্থী যিসকল যুৱক যুৱতী যিসকলে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে ইতিমধ্যে আপোনালোকে দেখিছে আৰু সেই ভিডিঅ'সমূহৰ জৰিয়তে সকলো অনুপ্ৰাণিত হৈছে আকৌ এবাৰ ৰাজ্যত উৎসাহৰ ঢল বলে আকৌ এবাৰ ৰাজ্যত দেখিবলৈ পোৱা গ'ল যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ জৰিয়তে নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হ'ল যিসকলে কৃতিত্ব দেখুৱালে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছো ৰাজ্যৰ প্ৰতিগৰাকী লোকে শুভেচ্ছা জ্ঞাপন কৰিছে সেইসকলক যিসকলে নিজৰ কষ্টৰ বলত এইখিনি কৰিবলৈ সক্ষম হ'ল তাৰ সমান্তৰালভাৱে এগৰাকী ব্যতিক্ৰমী যুৱতী ডিম্পী সোণোৱাল এই ডিম্পী সোণোৱালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্বলি উঠিল অংগনবাড়ী সুপাৰভাইজাৰ এইগৰাকী ডিম্পী সোণোৱাল এই অংগনবাড়ী সুপাৰভাইজাৰ ডিম্পী সোণোৱাল কেনেদৰে উজ্বলি উঠিল কেনেদৰে পঢ়িছিল কেনেদৰে অধ্যয়ন কৰিছিল আৰু কেনেদৰে সময় পাৰ কৰিছিল কেনেদৰে জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত জীৱনৰ এই নিজৰ কেৰিয়াৰৰ এই গুৰুত্বপূৰ্ণ সময়ত কেনেদৰে নিজক প্ৰস্তুত কৰি আগবাঢ়ি গৈছিল কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে সেয়া সকলোৱে দেখিবলৈ পালে ডিম্পী সোণোৱালৰ এই কৃতিত্বই সকলোকে আজি আনন্দিত কৰিছে আৰু সফলতা লাভ কৰাৰ পিছত ডিম্পী সোণোৱালে এই প্ৰশাসনীয় পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত ডিম্পী সোণোৱালে মন্তব্য কৰিছে কি ক'ব বিচাৰিছে ডিম্পী সোণোৱালে আমি সেয়া শুনাব বিচাৰিছো আমাৰ ধৰক ৰিপৰ্ট মোক খুব ভাল লাগিছে কষ্ট কৰিছিলো তাৰ ফলটো পাইছো সেইকাৰণে খুব ভাল লাগিছে আৰু কেনেকৈ তুমি এটেম্প লৈছিলা মই সিলেবাসটো আপোনাৰ ভাগ কৰি লৈছিলো ধৰক এই মাহত মই এইখিনি কভাৰ কৰিম বুলি তো মই ঠিক তেনেদৰে আপোনাৰ উইকলি প্লেন বনাইছিলো এই উইকত কিমানখিনি মই কমপ্লিট কৰিলে মান্থত সেইটো কমপ্লিট হ'ব সেই উইকলি টাৰ্গেটটোৰ ওপৰত বেছ কৰি ডেইলি টাৰ্গেট বনাইছিলো তো সেই তেনেকৈ পঢ়িছিলো স্লট বনাই পিনি 3-4টা স্লট বনাই পঢ়িছিলো এনে মই কোনো ধৰণৰ কোচিং লোৱা নাই মই এতিয়া ICDS প্ৰজেক্ট ঢকুৱাখানাত সুপাৰভাইজাৰ হিচাপে কৰ্মৰত অৱস্থাত আছিল অফিচৰ পিছত যিখিনি সময় পাইছিলো ৰাতি আমাৰ ধৰক ৰিপৰ্টিঙৰ কামো থাকে ৰাতি 9টা বজাতো কেতিয়াবা দিয়ে তো যিকোন সময়ত অফিচৰ কাম থাকে সেইখিনি সময়ত অফিচৰ কাম কৰি বাকিখিনি সময় ধৰক অফিচত থাকিলে মোবাইলতে পঢ়িছিলো ঘৰত আহি পিনি যিমানখিনি সময় পাইছিলো পঢ়িছিলো মানে যিমানখিনি কভাৰ কৰিব পাৰি মানে আপোনাৰ ফিল্ডত গ'লেও আমাৰ অংগনবাদী আপোনাৰ 12টা 12:30 বজালে আজৰি হৈ যায় বা হোম ভিজিট থাকিলে তেতিয়া অলপমান দেৰি হয় আৰু তো ইভিনিং টাইমটো খুব ভালকে পাইছিলো পঢ়িবলৈ তো সেইখিনি সময় মই খুব ভালকে ইউটিলাইজ কৰিছিলো আৰু মোক খুব ভাল লাগিছে কষ্ট কৰিছিলো তাৰ ফলটো পাইছো সেইকাৰণে খুব ভাল লাগিছে আৰু কেনেকৈ তুমি এটেম্প লৈছিলা মই সিলেবাসটো আপোনাৰ ভাগ কৰি লৈছিলো ধৰক এই মাহত মই এইখিনি কভাৰ কৰিম বুলি তো মই ঠিক তেনেদৰে আপোনাৰ উইকলি প্লেন বনাইছিলো এই উইকত কিমানখিনি মই কমপ্লিট কৰিলে মান্থত সেইটো কমপ্লিট হ'ব সেই উইকলি টাৰ্গেটটোৰ ওপৰত বেছ কৰি ডেইলি টাৰ্গেট বনাইছিলো তো সেই তেনেকৈ পঢ়িছিলো স্লট বনাই পিনি 3-4টা স্লট বনাই পঢ়িছিলো এনে মই কোনো ধৰণৰ কোচিং লোৱা নাই মই এতিয়া ICDS প্ৰজেক্ট ঢকুৱাখানাত সুপাৰভাইজাৰ হিচাপে কৰ্মৰত অৱস্থাত আছিল অফিচৰ পিছত যিখিনি সময় পাইছিলো ৰাতি আমাৰ ধৰক ৰিপৰ্টিঙৰ কামো থাকে ৰাতি 9টা বজাতো কেতিয়াবা দিয়ে তো যিকোন সময়ত অফিচৰ কাম থাকে সেইখিনি সময়ত অফিচৰ কাম কৰি বাকিখিনি সময় ধৰক অফিচত থাকিলে মোবাইলতে পঢ়িছিলো ঘৰত আহি পিনি যিমানখিনি সময় পাইছিলো পঢ়িছিলো মানে যিমানখিনি কভাৰ কৰিব পাৰি মানে আপোনাৰ ফিল্ডত গ'লেও আমাৰ অংগনবাদী আপোনাৰ 12টা 12:30 বজালে আজৰি হৈ যায় বা হোম ভিজিট থাকিলে তেতিয়া অলপমান দেৰি হয় আৰু তো ইভিনিং টাইমটো খুব ভালকে পাইছিলো পঢ়িবলৈ তো সেইখিনি সময় মই খুব ভালকে ইউটিলাইজ কৰিছিলো আৰু মোক খুব ভাল লাগিছে কষ্ট কৰিছিলো তাৰ ফলটো পাইছো সেইকাৰণে খুব ভাল লাগিছে আৰু কেনেকৈ তুমি এটেম্প লৈছিলা মই সিলেবাসটো আপোনাৰ ভাগ কৰি লৈছিলো ধৰক এই মাহত মই এইখিনি কভাৰ কৰিম বুলি তো মই ঠিক তেনেদৰে আপোনাৰ উইকলি প্লেন বনাইছিলো এই উইকত কিমানখিনি মই কমপ্লিট কৰিলে মান্থত সেইটো কমপ্লিট হ'ব সেই উইকলি টাৰ্গেটটোৰ ওপৰত বেছ কৰি ডেইলি টাৰ্গেট বনাইছিলো তো সেই তেনেকৈ পঢ়িছিলো
স্লট বনাই পিনি 3-4টা স্লট বনাই পঢ়িছিলোঁ। নাই মই কোনো ধৰণৰ কোচিং লোৱা নাই। মই এতিয়া ICDS প্ৰজেক্ট ঢকুৱাখানাত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত অৱস্থাত আছিলোঁ। অফিচৰ পিছত যিখিনি সময় পাইছিলোঁ ৰাতি, আমাৰ ধৰক ৰিপৰ্টিঙৰ কামো থাকে, ৰাতি 9টা বজাতো কেতিয়াবা দিয়ে। তো যিকণ সময়ত অফিচৰ কাম থাকে সেইখিনি সময়ত অফিচৰ কাম কৰি বাকীখিনি সময় ধৰক অফিচত থাকিলেও মোবাইলতে পঢ়িছিলোঁ। ঘৰত আহি পিনি যিমানখিনি সময় পাইছিলোঁ পঢ়িছিলোঁ। মানে যিমানখিনি কভাৰ কৰিব পাৰি, মানে আপোনাৰ ফিল্ডত গ'লেও আমাৰ অংগনবাদী আপোনাৰ 12টা 12:30 বজালৈ আজৰি হৈ যায়, বা হোম ভিজিট থাকিলে তেতিয়া অলপমান দেৰি হয় আৰু। তো ইভিনিং টাইমটো খুব ভালকৈ পাইছিলোঁ পঢ়িবলৈ। তো সেইখিনি সময় মই খুব ভালকৈ ইউটিলাইজ কৰিছিলোঁ আৰু।